ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ব্লগ উইথ কুহিটো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে 31 ডিচেম্বৰ আৰু আমি গাঁৱৰে বাকেইজনীৰ লগত মিলি খানা খাম বুলি ভাবিছোঁ। মানে আমাৰ বৰমাহাৰ বাই আৰু এটা আছে চুনুবা আৰু মোৰ দুটামান লগৰো আছে। এই জাষ্ট মই গা চা ধুইলোঁ। ইতা মানে আমাৰ খানা খোৱা প্লেন হৈছে 11:30 বজাত। গোটেই কথা কৈছে খাম বুলি। ইতাহে বজাৰ কৰিব গৈছে, বৰ্তমানক লগি অহা নাই আৰু বেলেগ জেগাত নিবা লাগিব চাইকেলেদি কৰাহি বাচন চাচন নিবা লাগিব আৰু ইতাহে বজাৰ কৰিব গৈছে। দেৰিকে তাহোনো আহি আছে। মই গা চা ধুলোঁ, গা চা ধুই এতিয়া পাথৰত যাম অলপ দেৰিকে। কি হয় চাই থাকক। আৰু এতিয়া 1মান বাজবা হ'লে ইতাকলৈকে আমাৰ খানাৰ আয়োজন একো নাই। মানে কি ইতাহে বজাৰ কৰিব গৈছে। এই হান্দি কৰাহি লৈ আমি আনিলোঁ ইফালে আহোন আৰু পাছত আছে আৰু বা দুটাই আহি আছে। মানে চুনুবা আৰু নিলাক্ষী বাই আহোন বাইদেউ দুটাই এতিয়া আমি পাথৰত দেখি আৰু আহোন মানে স্কুটি দিছিলোঁ ডাঙৰ না অলপ আমি আর নাই যেহেতু হয় না খাব। আমি এই পাথরতে খানা খাম। আমার বাহন কইছেন রখে দিম এতে আমি ফাইনাল করলো। এতে চৌকা বনাম কিবা চুনুবা মৰমী আৰু তাহন দুটাই মানে এই তাৰে মানুহগিৰিৰ পৰা কিবা কিবি আনবা গৈছে। গীত বাজোৱাটো আমি আঞ্জা কাটো। মই এতিয়া অলপ পাছত এই তাতে খৰি কাটিব যাব লাগিব। পাতি আনলাক এফালে ফোনত ব্যস্ত। এইটো আনছিলো, এইটোত চাৰ্জ নাই, বন্ধ হৈ গেল। চুইচৰ বাদ আছে। চুলা এটা আনলে হলো আৰু ইফালে খানা যোগাৰ চাই খাই মানে চুনো পাই ফালে অৱস্থা। ইফালে মতে ৰান্ধি আছে আৰু ডিমা আছিল মই এটা ভাঙলো কৰ্ম কৰবা যে ঠাণ্ডা হ'ল মোৰ। ইফালে বহাব মাংস আৰু ইফালে বহাব ভাজা। ভাইটিহন বগৰী আনি দি গেল। এতিয়া বগৰীও কাটো আৰু ইফালে ৰান্ধা কাম আৰম্ভ হৈয়ে আছে। বৰ্তমান বাজিল 2:33 হ'ল। আমাৰ ভাত আঞ্জা ৰন্ধা ইতাহে আৰম্ভ হৈছে। মানে কলপাত আনবা যাব ইতা আহোন কলপাত চুৰ চুৰ কৰছি। আৰু চুনুবা আৰু নীলাক্ষী বাই চুৰ কৰা কলপাতত আমি ইতা খাম বগৰী টেঙা আৰু আমি আঞ্জাটো আড়াল দিম এই কলপাতে। সেই এনে কৈছো ৰ'বক, চুৰ কৰা নাই, দেখা পাওকে আনছে এনে। এইটো আৰু কলোৱা জমনিৰ কাৰণে। এটা চাইডত নীলাক্ষী বাই মাংস বনাই আছে আৰু এই ভাজিখন দেখছি না, এইখন বনাইছে এই মামনিয়ে। এই মামনিক দেখা পাইছি না। আৰু ইফালে নীলাক্ষী বা আৰু চুনুবা মানে তাৰ ৰান্ধনী দি নহয় গাইছ, দুটা লাগে যিহেতু দুটাই গাঁৱৰ ফ্ৰেণ্ড ক্লাছমেটো, সেইকাৰণে দুটা মানে লগে ভাগে কাম বিলাক কৰে। দেখছি না এখন হেতা নহয় দুখন হেতা চলছে কৰাহিত। 31 জানুৱাৰীৰ খানা এইটো। মাংস আৰু এইফালে বগৰী বটি আছে। টেকেল উল্টে থৈ দিছে। কোনোবা আৰু নীলাক্ষী বাই এনা কলপাতত মৰমীয়ে বগৰী পিটবা ধৰছি আৰু কি বা তাই লাজ লাগিল, হাঁহি হাঁহি পৰিয়ে গেল। দেখছি না ইফালত দেখি ইফালে আছে কণী, ইফালে আছে বগৰী। কাৰ কাৰ খাবা মন গৈছে। ইফালে আছে আমাৰ গুণে মানে বগৰী ফটো মাৰাত লাগছি। মজা লাগছে কিন্তু খাম্প বঢ়িয়া চিনি আৰু এই পিনে আমাৰ আলু বিন গাজৰ ভাজি ৰেডি হৈ গ'ল। মই ভাঙা ডিমাটোৰ আমলেট বনাইছি বঢ়িয়া। গুণ খাবা না? আৰু এইফালে চাউল ধুই ৰেডি, এইফালে কণী বইল হ'বলৈ দিছে আৰু ইহঁতে উঠি আছিল ফটো। মই ভিডিঅ' বনাবলৈ গ'লো মাজত আৰু ইহঁতে ভাবিছে মই ফটো মাৰিবলৈ গৈছো। হৈ গ'ল নহয় জিন তাপাক দম। বাহঁতক দিলো মোবাইলটো ভিডিঅ' বনাবলৈ আৰু বাহঁতক দেখছি না কি কৰি আছে। এটা বাইটো সুধি আছে কেমেৰাটো ইফালে না ইফালে, আৰু পিছৰ বাজনীয়েতো কৈয়ে দিলে আমাৰ 70 টকাৰ খানা বুলি। আমি 70 টকাকে পইচা তুলিছিলো আৰু এয়া মই আহি গ'লো কণী ভাঙা মেইন মানুহটো। আৰু মোক বোলে পুৰস্কাৰটো ক'ত দিব জানে না গাইছে, তাতে দিব বোলে পুৰস্কাৰটো। দেখে দিছি বাই। আমি 6 জনী ছোৱালীয়ে লগ হৈ খানা খাইছো আৰু প্ৰত্যেকজনীৰ পৰা লোৱা হৈছে, মানে এজনীৰ পৰা লোৱা হৈছে 75 rupees কে। আৰু মই মানে লিপষ্টিকটো লৈছিলো এতে দিয়াৰ কাৰণে, দেখছি না লিপষ্টিক দি ললো। আৰু ইফালে আমাৰ মাংস বনি ৰেডি আৰু এই পিনে বাহাক দেখাম ৰবক, তাহন মানে ভাতৰ কামত ব্যস্ত আৰু পাত্ৰৰ মাজত ফটো উঠা পৰ্ব।
গাইছ খানা খোৱা কাষৰে গিৰি মানুহৰ পৰা পানী নিবা আহিছোঁ আমি চিনি পাওঁ মানে আমাৰ চুপাৰে এইফালে উঠিছে ফিল্টাৰ কৰা পানী আৰু গাইছ ভাত খাবা বহিলোঁ ফাইনেলি গোটেই কটাই আলু ভাজি পিঁয়াজ ডিমা মাংস এইফালে আহোনো বইলা আৰু বাইদেউহুন সেই কৰি আছে দি আছে আজিৰ খানা এখিনিতে শেষ হ'ল আমাৰ পাছত চাম্পই কাৰোবাৰ লগত কথা পাতি আহি আছে আৰু নীলাক্ষী বা আৰু চুনু বাই স্কুটিত গেল আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু এইটো আছিল 31 জানুৱাৰীৰ পিকনিক ছোৱালীকেইটাৰ আৰু 1 তাৰিখে আমাৰ ঘৰত হ'ব নিশ্চয় কৰ্ম কৰিব যাওঁ কাণ্ড হৈ যাওঁ ঘটনাটো যি ক'লো মানে হৈছিল কি কণী কটাতে থৈ দিছিল কলা পলিথিনত আৰু মাংস আনিছিল কলা পলিথিনত তো মই মাংস বুলি ভাবি অলপমান চাইডত দেখি এনেকৈ দলিয়াই দিছিলোঁ কণী কটা মই নাজনো ভিতৰত কণী থকা বুলি তাৰপিছত কণী এটা ভাঙি থাকিল সেয়ে গাইছ কৰ্ম কৰিব যাওঁ কাণ্ড হৈ যায়